সত্ৰকনৰা বজাৰত মেলা চলি থকাৰ মাজতে মঙ্গলবাৰে ৰাতি AS 1503247 নম্বৰৰ এখন সুপাৰ স্প্লেণ্ডাৰ বাইক চুৰিৰ ঘটনা সংঘটিত হৈছিল। বাইকৰ গৰাকীয়ে বাইকখন বিচাৰি থাকোঁতে চুৰি হোৱা বাইকসহ দুজনকৈ চোৰক ৰাইজৰ সহায়ত আটক কৰিবলৈ সক্ষম হয়। বাইকখনৰ নম্বৰ প্লেট কাটি লগতে বাইকৰ লক ভাঙি লৈ গৈছিল বাইকখন। আটকাধীন চোৰ দুটা জহুৰ উদ্দিন আৰু জাহাদুল ইছলাম বুলি জানিব পৰা গৈছে। কি হৈছিল মানে কালি মই 5টাৰ অকণমান আগত সত্ৰকনৰা অনুষ্ঠান মেলা চাবলৈ গৈছিলোঁ। যাই কেনে গাড়ীটোত থৈ আধা ঘণ্টাৰ পিছত আহি কেনে গাড়ী পোৱা নাই। গাড়ীটো নাইকিয়া হ'ল। তাৰ পৰা নাইকিয়া হ'ল মানে মই গোটেই ৰাতি যিমানলৈকে মেলা আছিল সিমানলৈকে মানুহ আছিল আমাৰ বিচাৰিছে, পোৱা নাই। আজি পুৱাই মানে সত্ৰকনৰা এপাক চাব কাৰণে গৈছোঁ। যাই কাৰণে দুটা চোৰক আমি গাড়ী সহকাৰে ধৰিছোঁ। ধৰি কেনে আমি আমাৰ স্থানলৈ লৈ আহিছোঁ। গাড়ীটো চুৰ হৈছে? গাড়ীটো চুৰ কেইজন আছিল? চোৰ দুটা আপুনি গাড়ী দুটা লৈ কেনেকৈ পালে? কেনেকৈ মানে গাড়ী লৈ যাব খুজিছিল। আমাৰ মই সন্মুখত থিয় দিছোঁ। যাই কিনে গাড়ীৰ সন্মুখত থিয় দি তাক ধৰিছোঁ। জনতা বুলি কৈছে। গাড়ীটোৰ অৱস্থা কেনেকৈ কৰিছে? গাড়ীটোৰ অৱস্থা নাম্বাৰ প্লেটটো ভাঙি দিছে, কাটি দিছে। মন্দিয়াৰ পৰা ছবেদ আলীৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।